হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালিয়ে সোণৰ লগত কথা পাতি আছিল আৰু তেতিয়া নন্দৰ লগৰ কেইজনে দেখা পাই ৰাইজক মাতি ৰাইজমেল পাতিছিল আৰু তেতিয়া ৰাইজে সোণক শাস্তি দিবলৈ ওলাইছিল আৰু তেতিয়া শেৱালিয়ে সোণদাই কোনো ভুল কৰা নাই, আপোনালোকে বিশ্বাস কৰক বুলি কোৱাত চহৰৰ লৰাই বদনাম কৰি যাব নোৱাৰে বুলি কোৱাত নন্দই ইয়াক মাৰি পেলাওক বুলি কৈছিল আৰু তেতিয়া ৰাইজে সোণে শেৱালিক বিয়া কৰাব লাগিব বুলি কৈছিল আৰু তেতিয়া নন্দ আচৰিত হৈ পৰা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰিয়া পাজিক ফোন কৰিব আৰু সোণ এতিয়ালৈকে অহা নাই, ফোনটো বেয়া, কিবা প্ৰব্লেম হৈছে নেকি, ক'ত বা আছে, মোৰ বৰ ভয় হৈছে বুলি পাজিক ক'ব আৰু তেতিয়া পাজিয়ে গণেশক ফোন কৰিব আৰু তেতিয়া গণেশে সোণ আৰু শেৱালিক যে ৰাতি মানুহে হাতে লতে ধৰা পেলাইছে আৰু এতিয়া ৰাইজে বিচাৰ পাতি আছে, আপোনালোক আহক বুলি পাজিক ক'ব আৰু তেতিয়া পাজি পৰিহঁতৰ ওচৰত যাব আৰু মাল দিবলৈ গৈ শেৱালিৰ কাৰণে বিপদত পৰিছে, এতিয়া তাক আমি তাৰ পৰা যেনেকৈ হলেও উদ্ধাৰ কৰিব লাগিব বুলি পৰীক কোৱা দেখিবলৈ পাব। আকৌ শেৱালিক সোণৰ লগত ৰাইজে বিয়া দিব বিচৰা কথাটোক লৈ সোণে মানি ল'ব নোৱাৰিব, মোৰ এতিয়া কি হ'ব বুলি চিন্তাত পৰিব আৰু শেৱালিক বিয়া দিবৰ কাৰণে ৰেডি কৰি থাকিব। এতিয়া বাৰু সোণ আৰু শেৱালিৰ বিয়াখন হ'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।